মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে এডুকেশ্যন আসামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি ক্লাছ 7ৰ মেথছৰ চেপ্টাৰ 5ত থকা সমান্তৰাল ৰেখা আৰু ছেদক এই অধ্যায়টোৰ এক্সাৰচাইজ 5.1 আৰু 5.2 অৰ্থাৎ কৰিছা অহা 5.1 আৰু 5.2 অংককেইটা সমাধান কৰিম আৰু তাৰ লগতে আমি চিত্ৰ 5.1 আৰু চিত্ৰ 5.2 আলোচনা কৰিম। তোমালোকৰ ওচৰত মাত্ৰ এটাই ৰিকুৱেষ্ট, যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিছা তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এতিয়া চিত্ৰ 5.1 চোৱা। কি কৈছে যে তোমালোকে আগৰ শ্ৰেণীত ৰেখা আৰু কোণৰ ধাৰণা পাই আহিছা। এতিয়া তলৰ চিত্ৰবোৰ মন কৰা আৰু চিত্ৰবোৰত দেখা কোণবোৰ সমকোণ, সূক্ষ্মকোণ, স্থূলকোণ চিনাক্ত কৰা। এতিয়া চোৱা, তোমালোকে এই সমকোণ, সূক্ষ্মকোণ, স্থূলকোণ এইবোৰৰ বিষয়ে অলৰেডি ক্লাছ 6তে পাই আহিছা। আকৌ এবাৰ মনত কৰা, আমাৰ সমকোণ কোনবোৰ আছিল যে 90 ডিগ্ৰী কোণক সমকোণ বুলি কোৱা হয়, আৰু সূক্ষ্মকোণ আছিল 90 ডিগ্ৰীতকৈ সৰু কোণক সূক্ষ্মকোণ বুলি কোৱা হয়, আৰু 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু সেই কোণবোৰক কোৱা হয় স্থূলকোণ। ঠিক আছে, আৰু ইয়াত চোৱা 90 ডিগ্ৰী কোণ আমি কেনেকৈ বুজিম যে কোনটো 90 ডিগ্ৰী কোণ? যি কোণ আমাৰ এল আখৰৰ দৰে হয়, এল আখৰৰ দৰে কৰা কোণক সমকোণ বুলি কোৱা হয়, 90 ডিগ্ৰী হ'ব। এতিয়া চোৱা, ইয়াতে চোৱা, ইয়াত আমাৰ এইটো এল আখৰৰ দৰে হৈ আছে নে নাই? এইটো এল আখৰৰ দৰে হৈ আছে, চ' এই কোণটো হ'ব 90 ডিগ্ৰী কোণ অৰ্থাৎ সমকোণ। চ' ইয়াত স বুলি লিখি দিছোঁ, এইটো সমকোণ হ'ব। আৰু এই দুটা চোৱা, এই দুটা 90 ডিগ্ৰীতকৈ সৰু হয়, তাৰমানে এলতকৈ সৰু হয়, অৰ্থাৎ এই দুটা কি হ'ব? সূক্ষ্মকোণ। চ' ইয়াত সদীৰ্ঘকাৰে সু লিখি দিছোঁ। ঠিক আছে, আৰু ইয়াতো চোৱা, এইটো আমাৰ এলতকৈ সৰু হয়, চ' এইটো আমাৰ সূক্ষ্মকোণ হ'ব। তাৰপিছত ইয়াত এইটো এটা, এইটো এটা আৰু এইটো এটা, এই তিনিওটা আমাৰ এলতকৈ সৰু হয়, চ' এই তিনিওটা কি হ'ব? সূক্ষ্মকোণ হ'ব। এই ঘৰটোত চোৱা, ঘৰটোত আমাৰ ইয়াতে এটা কোণ কৰিছে, এইটো চোৱা এল আখৰৰ দৰে আছে, চ' এইটো আমাৰ কি হ'ব? সমকোণ হ'ব। তাৰপিছত এই দৰ্জাত চোৱা, দৰ্জাত চাৰিওটা কোণে আমাৰ কি হ'ব? চাৰিওটা কোণে সমকোণ হ'ব। চাৰিওটা এল আখৰৰ দৰে আছে, চ' এইটো হ'ব সমকোণ। চ' দৰ্জা, খিৰিকী এই আটাইকেইটাতে আমাৰ কি হ'ব? সমকোণ হ'ব। তাৰপিছত ইয়াত চোৱা, ইয়াত এলতকৈ সৰু আছে, চ' এইটো হৈ যাব সূক্ষ্মকোণ। এতিয়া এন আখৰটোত চোৱা, ইয়াত এটা কোণ আছে, ইয়াত এটা কোণ আছে, চ' এই দুয়োটা কোণ কি হ'ব? এলতকৈ সৰু, চ' দুয়োটা আমাৰ সূক্ষ্মকোণ হ'ব। তাৰপিছত এইটোত চোৱা, এই কোণটো এল আখৰৰ দৰে হয়, চ' এইটো আমাৰ কি হ'ব? এইটো 90 ডিগ্ৰী হ'ব, এইটো হৈ যাব সমকোণ। আৰু এই দুটা হ'ব সূক্ষ্মকোণ। এইটো সূক্ষ্মকোণ, এইটো সূক্ষ্মকোণ। চেয়াৰটোত চোৱা, চেয়াৰটোত এইটো এলতকৈ ডাঙৰ আছে, এইটো এল আখৰতকৈ ডাঙৰ আছে, চ' এইটো হৈ যাব স্থূলকোণ। এইটো হৈ যাব স্থূলকোণ। আৰু ইফালে এইটো 90 ডিগ্ৰী আছে, চ' এইটো সমকোণ হ'ব। চ' এনেদৰে তোমালোকে উলিয়াবা। নেক্সট চোৱা, চিত্ৰ 5.2 কি কৈছে যে তলৰ চিত্ৰটোলৈ মন কৰা আৰু চিত্ৰবোৰৰ পৰা ৰেখা, ৰশ্মি, ৰেখাখণ্ড, সমকোণ, সূক্ষ্মকোণ, স্থূলকোণ আৰু প্ৰবৃদ্ধ কোণ চিনাক্ত কৰা। এতিয়া চোৱা, প্ৰবৃদ্ধ কোণ কোনবোৰ? প্ৰবৃদ্ধ কোণ হ'ল যে 180 ডিগ্ৰীতকৈ ডাঙৰ কোণক 180 ডিগ্ৰীতকৈ ডাঙৰ কোণক প্ৰবৃদ্ধ কোণ বুলি কোৱা হয়। আৰু ইয়াত ৰেখা, ৰশ্মি আৰু ৰেখাখণ্ড। এতিয়া ৰেখা কোনবোৰ? ৰেখা হ'ল যে যাৰ কোনো আৰম্ভণিও নাই, আৰম্ভণি বিন্দুও নাই, শেষ বিন্দুও নাই। আৰম্ভণি বিন্দু আৰু শেষ বিন্দু যাৰ দুয়োটাই নাই, সেইটো হ'ব ৰেখা। যেনেকুৱা আমাৰ ইয়াত চোৱা, জে নম্বৰটো নহয়, এইটো চোৱা, এইটো এইফালে গৈয়ে আছে, এই নম্বৰটো, আৰু এইটো এইফালে গৈয়ে আছে, চ' ইয়াৰ কোনো আৰম্ভণি আৰু শেষ বিন্দু নাই, চ' এইটো হৈ যাব ৰেখা। এইটো ৰেখা হৈ যাব, এইটোও ৰেখা হ'ব। আৰু এইটো চোৱা, এইটো হ'ল আৰম্ভণি বিন্দু, কিন্তু এইফালে গৈয়ে আছে এইটো, চ' এইটো কি হ'ব? যে যাৰ আৰম্ভণি বিন্দু আছে কিন্তু শেষ বিন্দু নাই, সেইটো হ'ব ৰশ্মি, চ' এইটো হৈ যাব ৰশ্মি। এইটো আৰম্ভণি বিন্দু আছে কিন্তু শেষ বিন্দু নাই, এইটোও ৰশ্মি হ'ব। এইটো আৰম্ভণি বিন্দু আছে কিন্তু শেষ বিন্দু নাই, এইটোও ৰশ্মি হ'ব।
আৰু এইটো চোৱা ইয়াত এটা কোণ দিয়া আছে, কোণটো কি হ'ব, এইটো এলতকৈ সৰু হয়, চ' এইটো হ'ব সূক্ষ্ম কোণ, এই কোণটো হ'ব সূক্ষ্ম কোণ। তাৰপিছত এইটো চোৱা, এই কোণটো 180 ডিগ্ৰীতকৈ বেছি আছে, চ' এইটো হ'ব প্ৰবৃদ্ধ কোণ। প্ৰবৃদ্ধ কোণ। এতিয়া চোৱা 180 ডিগ্ৰী হ'লে আমাৰ চিধা থাকিব, চিধা ইয়াত যদি এইটো কোণ কৰে তেন্তে এইটো হ'ব 180 ডিগ্ৰী, কিন্তু ইয়াত চোৱা এইটো 180 ডিগ্ৰীতকৈ বেছি আছে, চ' এইটো প্ৰবৃদ্ধ কোণ হ'ব। ইয়াত চোৱা ইয়াত আৰম্ভণি বিন্দু আছে কিন্তু শেষ বিন্দু নাই, এইটো ৰশ্মি হ'ব। ইয়াত চোৱা এইটো 180 ডিগ্ৰীতকৈ সৰু আছে কিন্তু 90 ডিগ্ৰীতকৈ ডাঙৰ, তাৰমানে এইটো হ'ব স্থূল কোণ। এইটো চোৱা ইয়াৰ আৰম্ভণি বিন্দু আছে আৰু ইফালে শেষ বিন্দু আছে, চ' এইটো হ'ব ৰেখাখণ্ড। আৰু ইয়াৰো আৰম্ভণি বিন্দু আছে আৰু ইফালে শেষ বিন্দু আছে, চ' এইটো ৰেখাখণ্ডই হ'ব। বুজি পালা? এতিয়া নেক্সট আহা এক্সাৰসাইজ 5.1ত প্ৰশ্নত কি কৈছে চোৱা, যে কাষৰ চিত্ৰটোৰ পৰা সন্নিহিত কোণ, ৰৈখিক জুৰীয়া কোণ আৰু বিপ্ৰতীপ কোণবোৰ চিনাক্ত কৰা। এতিয়া আমাৰ কাষত এটা চিত্ৰ দিয়া আছে, ইয়াৰ 4টা কোণ দিয়া আছে, এ বি চি আৰু ডি। এই 4টা কোণৰ পৰা কোনবোৰ কোণ সন্নিহিত কোণ হয় বা ৰৈখিক জুৰীয়া কোণ হয় বা বিপ্ৰতীপ কোণ হয়, সেইবোৰ আমি চিনাক্ত কৰিব লাগে। এতিয়া প্ৰথমতে এই কোণ তিনিটাৰ বিষয়ে আমি জানি ল'ব লাগিব। এতিয়া চোৱা এইফালে দিয়া আছে এইবোৰৰ ডেফিনেশ্যন। ইয়াত চোৱা কি কৈছে, যে এজোৰ কোণ যাৰ এটা উমৈহতীয়া শীৰ্ষবিন্দু আৰু এডাল উমৈহতীয়া ৰশ্মি থাকে, সেই কোণজোৰক সন্নিহিত কোণ বোলে। যি কোণজোৰৰ আমাৰ কি থাকে, উমৈহতীয়া শীৰ্ষবিন্দু আৰু উমৈহতীয়া ৰশ্মি থাকে, সেই কোণজোৰক কি কোৱা হয়, সন্নিহিত কোণ। আৰু ইংৰাজীত চালে এইফালে চোৱা, ইংৰাজীত কি কৈছে, যে এ পেয়াৰ অফ এংগেলছ that have a common vertex and a common ray are called adjacent angles. Adjacent angle কাক কয়, যাৰ common vertex আছে আৰু common ray আছে। এতিয়া এইফালে চিত্ৰ চোৱা, চিত্ৰ চালে তোমালোকৰ ক্লিয়াৰ হৈ যাব কনসেপ্টটো। ইয়াত চোৱা, এইটো চিত্ৰত চোৱা, ইয়াত আমাৰ এম আৰু এন দুটা কোণ দিয়া আছে আৰু এই কোণ দুটাৰ আমাৰ কমন এটা কি দিয়া আছে, ভাৰ্টেক্স, মানে দুয়োটাৰে উমৈহতীয়া শীৰ্ষবিন্দু এইটো, আৰু কি দিয়া আছে, আৰু কমন এটা ৰে দিয়া আছে, মানে কমন এটা ৰশ্মি দিয়া আছে, উমৈহতীয়া ৰশ্মি হ'ল এইটো। চ' এই কোণ দুটাক আমি কি বুলি ক'ব পাৰোঁ, এডজাসেন্ট এংগেলছ, মানে সন্নিহিত কোণ বুলি আমি ক'ব পাৰোঁ। আৰু এইফালে চোৱা, এইফালে এ আৰু বি দুটা কোণ দিয়া আছে, দুয়োটা কোণৰে চোৱা দুটা বেলেগ বেলেগ আমাৰ কি আছে, দুটা বেলেগ বেলেগ শীৰ্ষবিন্দু আছে, দুটা বেলেগ বেলেগ ভাৰ্টেক্স আছে আৰু দুটা বেলেগ বেলেগ ৰে আছে। চ' এই দুটা কোণ আমাৰ সন্নিহিত কোণ নহ'ব। বুজি পালা কথাটো? এতিয়া নেক্সট আছিল আমাৰ কি, ৰৈখিক জুৰীয়া কোণ। এতিয়া চোৱা ইয়াত দিয়া আছে যে দুটা সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী হ'লে কোণ দুটাক ৰৈখিক জুৰীয়া কোণ বুলি কোৱা হয়। আৰু ইংৰাজীত যে ইফ দ্য সাম অফ টু এডজাসেন্ট এংগেল ইজ 180 ডিগ্ৰী দেন দ্য টু এংগেলছ আৰ কল্ড লিনিয়াৰ পেয়াৰ অফ এংগেলছ। ৰৈখিক জুৰীয়া কোণক লিনিয়াৰ পেয়াৰ অফ এংগেলছ বুলি কোৱা হয়। ইয়াত কি কৈছে, যে দুটা সন্নিহিত কোণৰ যোগফল আমাৰ 180 ডিগ্ৰী হ'ব লাগিব। চ' ইয়াত চোৱা, ইয়াত ধৰা কোণ এটা আছে, দুটা কোণ আছে ধৰা, ইয়াত এটা ৰেখা আছে, এই ৰেখাৰ ওপৰত আমি জানো কি, যে সৰল ৰেখাৰ ওপৰত এই কোণটো কি হয়, 180 ডিগ্ৰী হয়। এতিয়া এই ৰেখাডালৰ ওপৰত যদি আমি এটা এনেদৰে এটা ৰশ্মি টানি দিওঁ, ৰশ্মি আঁকি দিওঁ, তেন্তে আমাৰ দুটা কোণ উৎপন্ন হ'ব। এইটো ধৰা এ, এইটো বি, এই কোণ দুটাৰ যোগফল এতিয়া কি হ'ব, আমি জানো সৰল ৰেখাৰ ওপৰত কি হয়, সদায় 180 ডিগ্ৰী কোণ কৰে। চ' এই কোণ দুটাৰ যোগফল আমাৰ কিমান হ'ব, 180 ডিগ্ৰী হ'ব। চ' এই এ আৰু বি এই কোণ দুটাক কোৱা হ'ব ৰৈখিক জুৰীয়া কোণ। এই কোণ দুটা আমাৰ সন্নিহিত কোণো হ'ল, আৰু ইফালে সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী হোৱাৰ কাৰণে এই দুটা হ'ল আমাৰ ৰৈখিক জুৰীয়া কোণ। বুজি পালা কথাটো? কিন্তু আমি এইফালে যে চালোঁ এই দুটা,
এই দুটা হল সন্নিহিত কোণ। এই সন্নিহিত কোণ দুটা কিন্তু আমাৰ ৰৈখিক জুৰীয়া কোণ নহ'ব। বুজি পালা কথাটো? আৰু নেক্সট আছে আমাৰ বিপ্ৰতীপ কোণ। এতিয়া আৰু এটা চিত্ৰ আঁকি দিওঁ চোৱা। ধৰা দুডাল ৰেখা আঁকিলোঁ আমি, এনেদৰে দুডাল ৰেখা আঁকিলোঁ। এইটো এতিয়া এই ৰেখা দুডালে ইয়াত কটাকটি কৰিছে। চ' ইয়াত কটাকটি কৰাত আমাৰ কোণ কেইটা উৎপন্ন হৈছে? 4টা। এই এটা আৰু এইফালে এটা, এইফালে এটা। এতিয়া চোৱা এ, বি, চি আৰু ডি ধৰা। এতিয়া এই কোণটো এই চি কোণৰ কি হ'ব? সমান হ'ব। চ' কোণৰ বিপৰীত ফালে আছে। চ' এইটো এ আৰু চি এই কোণ দুটা কি কোৱা হ'ব? বিপ্ৰতীপ কোণ। আৰু এই বি আৰু ডি এই দুটা কোৱা হ'ব বিপ্ৰতীপ কোণ। বুজি পালা কথাটো? আৰু বিপ্ৰতীপ কোণবোৰ কি হয়? সদায় সমান হয়। এ কোণ ইকুৱেল কি হ'ব? এংগেল এ ইকুৱেল হ'ব এংগেল চি, আৰু এংগেল বি ইকুৱেল হ'ব এংগেল ডি। বুজি পালা কথাটো? এইবোৰ হ'ব বিপ্ৰতীপ কোণ। এতিয়া আহা, প্ৰশ্নত কি কৈছিল যে কাষৰ চিত্ৰটোৰ পৰা সন্নিহিত কোণ, ৰৈখিক জুৰীয়া কোণ আৰু বিপ্ৰতীপ কোণবোৰ চিনাক্ত কৰা। এই চিত্ৰটোৰ পৰা আমি কোণবোৰ চিনাক্ত কৰিব লাগে। চ' 1ৰ আনচাৰ এনেদৰে লিখিবা, 1ৰ সলিউশ্যন বা আনচাৰ বুলি লিখিবা। আৰু চিত্ৰটো ইয়াত আঁকি লৈছোঁ চোৱা। এতিয়া সন্নিহিত কোণ কোনবোৰ হ'ব? ইয়াত চোৱা, এই ৱাই ৰেখাটোত ইয়াত কেইটা কোণ কৰিছে? এ আৰু বি দুটা কোণ কৰিছে। আৰু এ আৰু বি এই কোণ দুটাৰ আমাৰ ভাৰ্টেক্স কোণটো এইটো, উমৈহতীয়া শীৰ্ষবিন্দু এইটো, আৰু উমৈহতীয়া কি আছে? ৰশ্মি আছে। চ' এই কোণ দুটা কি হ'ব? সন্নিহিত কোণ হ'ব। সেইদৰে বি আৰু চিও সন্নিহিত হ'ব, চি আৰু ডিও হ'ব, আৰু ডি আৰু এও হ'ব। চ' ইয়াত লিখিব পাৰোঁ আমি সন্নিহিত কোণ এংগেল এ এণ্ড এংগেল বি, তাৰপিছত আমাৰ এংগেল বি এণ্ড এংগেল চি, এংগেল চি এণ্ড এংগেল ডি, আৰু আৰু সন্নিহিত কোণক এডজাচেণ্ট এংগেল বুলি কোৱা হয়। চ' ইংৰাজীত লিখিলে এডজাচেণ্ট এংগেলছ বুলি লিখিবা। আৰু এংগেল ডি এণ্ড এংগেল এ, এইকেইটা হ'ব সন্নিহিত কোণ। আৰু ইয়াত চোৱা ৰৈখিক জুৰীয়া কোণ। ইয়াত প্ৰত্যেকটো সন্নিহিত, প্ৰতিযোৰ সন্নিহিত কোণে আমাৰ ৰৈখিক জুৰীয়া কোণ হ'ব। কিয় হ'ব চোৱা, এই ৰেখাডাল কি? এই ৰেখাডাল সমান্তৰাল হৈ আছে, আৰু সমান্তৰাল ৰেখাত কি হয়? 180 ডিগ্ৰী কোণ কৰে। চ' এ আৰু বিৰ যোগফল কিমান হ'ব? 180 ডিগ্ৰী হ'ব। বা বি আৰু চিৰো 180 ডিগ্ৰী হ'ব, চি আৰু ডিৰো হ'ব, বা ডি আৰু এৰো হ'ব। চ' সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী হ'লে কি হয়? সেইবোৰ ৰৈখিক জুৰীয়া কোণ হয়। চ' এই আটাইকেইটা কোণে আমাৰ ৰৈখিক জুৰীয়া কোণ হ'ব। চ' ইয়াত লিখি দিয়া ৰৈখিক জুৰীয়া কোণ এংগেল এ এণ্ড এংগেল বি, এংগেল এ এণ্ড এংগেল বি, তাৰপিছত বি এণ্ড চি, চি এণ্ড ডি, আৰু ডি এণ্ড এ। বুজি পালা? এতিয়া আহা বিপ্ৰতীপ কোণ। বিপ্ৰতীপ কোণ কোনবোৰ হ'ব? চোৱা, যিহেতু ৰেখা দুডাল আমাৰ সৰল ৰেখা হয়, চ' এ কোণৰ সমান সমান কি হ'ব? চি কোণ হ'ব, আৰু বি কোণৰ সমান সমান ডি কোণ হ'ব। চ' বিপ্ৰতীপ কোণ কি হ'ব? এংগেল এ এন চি, আৰু এংগেল বি এণ্ড এংগেল ডি। বুজি পালা? এতিয়া নেক্সট আহা, নেক্সট আমাৰ এ নম্বৰত কি কৈছে চোৱা, যে যদি এৰ মান কোণ এংগেল এৰ মান 65 ডিগ্ৰী হয়, তেন্তে এংগেল বি, চি আৰু ডিৰ মান নিৰ্ণয় কৰা। আমি ইয়াত ৰৈখিক জুৰীয়া কোণৰ ফৰ্মুলাটো ইউজ কৰিম। চোৱা, এৰ সলিউশ্যন আমাক দিয়া আছে কি? দিয়া আছে ইয়াত ইংৰাজীত লিখিবা গিভেন
গিভেন দিয়া আছে আমাক কি এংগেল এৰ মান দিয়া আছে 65 ডিগ্ৰী। এতিয়া ইয়াত ইংৰাজীত লিখিলে নাও আমি জানো কি এংগেল এ এণ্ড বি কি হয়, এ এণ্ড বি ৰৈখিক জুৰীয়া কোণ হয়। সো ৰৈখিক জুৰীয়া কোণ হ'লে কি হ'ব, এ প্লাছ বি কি হ'ব 180 ডিগ্ৰী হ'ব। সো ইয়াত লিখি দিয়া কোণ এ প্লাছ কোণ বি ইকুৱেল কি হ'ব 180 ডিগ্ৰী, কাৰণ এই দুটা ৰৈখিক জুৰীয়া কোণ হয়। ৰৈখিক জুৰীয়া কোণৰ যোগফল 180 ডিগ্ৰী হয়। সো ব্ৰেকেটত এনেদৰে লিখি দিব পাৰা ৰৈখিক জুৰীয়া কোণ, ৰৈখিক জুৰীয়া কোণ। আৰু ইংৰাজীত লিখিলে লিনিয়াৰ পেয়াৰ অফ এংগেলছ, লিনিয়াৰ পেয়াৰ অফ এংগেলছ। এতিয়া ইয়াত এই কোণৰ মানটো বহাই দিয়া। এই কোণৰ মান কিমান আছে আমাৰ 65 ডিগ্ৰী আছে। সো 65 ডিগ্ৰী প্লাছ কোণ বি ইকুৱেল 180 ডিগ্ৰী। এতিয়া কোণ বিটো ৰাখি দিয়া, এংগেল বিটো এইফালে ৰাখি দিয়া ইকুৱেল 180 ডিগ্ৰী। এতিয়া 65টো সেইফালে গ'লে কি হ'ব -65 হ'ব। সো 65 ডিগ্ৰী মাইনাছ, এতিয়া 180 ডিগ্ৰীৰ পৰা 65 ডিগ্ৰী মাইনাছ কৰি দিয়া, কিমান আহিব 115 ডিগ্ৰী। সো বি কোণ আহিল আমাৰ 115 ডিগ্ৰী। এতিয়া চোৱা, এতিয়া বি কোণটো ডি কোণৰ বিপ্ৰতীপ কোণ হয় আৰু এ কোণটো চি কোণৰ বিপ্ৰতীপ কোণ হয়। সো বি ইকুৱেল ডি হ'ব আৰু এ ইকুৱেল চি হ'ব। সো ইয়াত আমি লিখিব পাৰোঁ আকৌ বা এগেইন এ কোণ এংগেল এ ইকুৱেল এংগেল চি আৰু ব্ৰেকেটত লিখি দিবা বিপ্ৰতীপ কোণ আৰু ইংৰাজীত লিখিলে ভাৰ্টিকেলি অপজিট এংগেলছ, vertically opposite angles. So therefore C কোণ ইকুৱেল কি হ'ব, এই কোণৰ মান আমাৰ কিমান দিয়া আছে 65 ডিগ্ৰী দিয়া আছে। সো C কোণৰ মান আমাৰ কি হ'ব 65 ডিগ্ৰী হ'ব, যেহেতু এই কোণ ইকুৱেল C কোণ হয়। আৰু এইফালে লিখিবা যে সিমিলাৰলি সেইদৰে বা ইংৰাজীত লিখিলে সিমিলাৰলি বি কোণ ইকুৱেল কি হ'ব ডি কোণ। বি কোণ ইকুৱেল ডি কোণ হ'ব। কিয় হ'ব, কাৰণ বি কোণ আৰু ডি কোণ কি হয়, বি আৰু ডি বিপ্ৰতীপ কোণ হয়। ইয়াত লিখি দিবা বিপ্ৰতীপ কোণ। আৰু ইংৰাজীত লিখিলে ভাৰ্টিকেলি অপজিট এংগেলছ। সো দেয়াৰফৰ ডি কোণ ইকুৱেল কি হ'ব, বিৰ মান আমি কিমান পালোঁ, বিৰ মান আমি ইয়াত কিমান পাইছোঁ 115 ডিগ্ৰী। সো ডি কোণৰ মানো কি হ'ব 115 ডিগ্ৰী। সো হৈ গ'ল, এইটো আমাৰ বুজি পালা। আৰু নেক্সট চোৱা, বি নম্বৰটো কি দিয়া আছে, যদি বিৰ মান 115 হয় তেন্তে ডিৰ মান নিৰ্ণয় কৰা। অলপ আগতে আমি পালোঁ বিপ্ৰতীপ কোণ হয়। সো ইয়াত আকৌ লিখি দিয়া বিৰ সলিউশ্যন গিভেন দিয়া আছে, লিখিবা দিয়া আছে বা গিভেন বি এংগেল বি ইকুৱেল দিয়া আছে 115 ডিগ্ৰী।
বি কোণ ইকুৱেল ডি কোণ, বি কোণ ইকুৱেল ডি কোণ, আৰু ইয়াত লিখি দিবা বিপ্ৰতীপ কোণ ইয়াত লিখিবা ভাৰ্টিকেলি অপোজিট এংগেলছ, আৰু ইয়াত লিখিবা যিহেতু, ইয়াত লিখিবা যিহেতু বি কোণ এংগেল বি ইকুৱেল এংগেল ডি হয়, চ' দেয়াৰ ফৰ এংগেল ডি ইকুৱেল কি হ'ব, বিৰ মান কিমান দিয়া আছে 115, চ' ডিৰ মানো 115 ডিগ্ৰী হ'ব। এইটো হ'ব সলিউশ্যন। এতিয়া আহা এক্সাৰসাইজ 5.2ত প্ৰথম প্ৰশ্নটোত কি কৈছে যে তলৰ ফুট জালিকাখনত 3টা বিন্দু সংযোগী অন্তত 4ডাল ৰেখা আঁকা। এতিয়া স্কেল ব্যৱহাৰ কৰি আমি 3টা বিন্দু সংযোগী 4ডাল ৰেখা আঁকি দিওঁ। স্কেলডাল বিন্দুকেইটাৰ ওপৰত এনেদৰে ৰাখিবা, আৰু কি কৈছে আমাক 3টা বিন্দু সংযোগী ৰেখা, চ' এনেদৰে 3টা বিন্দু সংযোগ কৰি দিবা। এটা হৈ গ'ল, 2টা, 3টা, আৰু এই হৈ গ'ল 4টা। এতিয়া 4টা ৰেখা আঁকিলোঁ আমি। এতিয়া কি কৈছে চোৱা যে ৰেখা কেইডালৰ প্ৰতিটো বিন্দুৰ ওপৰত লম্ব ৰেখা অংকন কৰিবলৈ চেষ্টা কৰা। এতিয়া লম্ব ৰেখা কোনবোৰ, যদি দুডাল ৰেখাই কটাকটি কৰা বিন্দুত 90 ডিগ্ৰী কোণ উৎপন্ন কৰে তেন্তে সেই ৰেখা দুডালক কোৱা হ'ব পৰস্পৰ লম্ব ৰেখা। চ' ইয়াত কি কৈছে যে প্ৰতিটো ৰেখা কেইডালৰ প্ৰতিটো বিন্দুৰ ওপৰত লম্ব ৰেখা অংকন কৰিবলৈ চেষ্টা কৰা। চ' প্ৰতিটো বিন্দুৰ ওপৰত চোৱা আমাৰ 2টা বিন্দু আছে, চ' এই বিন্দু 2টা সংযোগ কৰি দিলে আমাৰ কি হৈ যাব, লম্ব হৈ যাব। ইয়াত আমি কোণমান যন্ত্ৰ ব্যৱহাৰ কৰাৰ দৰকাৰে নাই। চোৱা এইটো সংযোগ কৰি দিয়া, এইটো হৈ গ'ল আমাৰ, তাৰপিছত ইয়াত সংযোগ কৰি দিয়া, এইটো হৈ গ'ল, ইয়াত সংযোগ কৰি দিয়া, এইটো হৈ গ'ল। এতিয়া চোৱা এই ৰেখা দুডালে কি কৰিছে, এই ৰেখা দুডালে এল আখৰৰ দৰে কোণ কৰিছে। এল আখৰৰ দৰে কোণ কৰিলে কি হ'ব, সেইটো সমকোণ হ'ব, 90 ডিগ্ৰী হ'ব। চ' এই কোণটো কি হ'ব, 90 ডিগ্ৰী হ'ব। চ' আমাৰ লম্ব হৈ গ'ল। চ' ঠিক তেনেদৰে বাকীকেইটাতো লম্ব আঁকি দিয়া। হৈ গ'ল। এতিয়া চোৱা প্ৰত্যেকটো ৰেখাৰ ওপৰতে আমাৰ কি আছে, প্ৰতিটো বিন্দুতে আমি লম্ব ৰেখা আঁকিলোঁ। চ' এনেদৰে আঁকিবা, একেবাৰে ইজি হয়। নেক্সট চোৱা কি কৈছে 2 নম্বৰত, যে ওপৰৰ ফুট জালিকাখনত 5ডাল সৰল ৰেখাৰে এটা একা বেকা পথ আঁকা। এতিয়া কি কৈছে 5ডাল সৰল ৰেখাৰে একা বেকা পথ এটা আঁকিব লাগে। আমি আঁকি দিম। চোৱা এই 3টা বিন্দু আমি সংযোগ কৰি দিম। এইটো সংযোগ কৰি দিলোঁ, আকৌ এই 3টা বিন্দু সংযোগ কৰি দিম। এইটো হৈ গ'ল আমাৰ দুটা ৰেখা হ'ল, আমাক 5ডাল ৰেখা আঁকিব দিছে। এইটো এটা হৈ গ'ল, এইটো এটা হৈ গ'ল, 4ডাল হ'ল, আৰু ইফালে 5ডাল হৈ গ'ল। 1 2 3 4 5টা। চ' 5ডাল ৰেখা আমি আঁকিলোঁ। এতিয়া কি কৈছে চোৱা যে এতিয়া আন এটা পথ অংকন কৰা যাৰ প্ৰতিটো অংশ প্ৰথম পথটোৰ অনুৰূপ অংশৰ সমান্তৰাল। এতিয়া আমাক আন এটা পথ আঁকিব দিছে যাৰ প্ৰতিটো অংশ কি কৈছে প্ৰথম পথটোৰ অনুৰূপ সমান্তৰাল। ইয়াত চোৱা, ইয়াত যদি আমি এই 2টা ফুট যদি লগাই দিওঁ, এইটো লগাব পাৰোঁ, আকৌ এই 2টা ফুট লগাই দিলোঁ,
কিন্তু ইয়াতে আমাৰ এটা বিন্দু কম পৰি আছে। সো ইয়াতে আমি এটা কাম কৰিব লাগিব, এই বিন্দুবোৰৰ আমি এটা শাৰী নিজে বনাই ল'ব লাগিব ইয়াতে। সো ইয়াত আমি বিন্দুবোৰৰ এটা শাৰী আমি বনাই ল'লোঁ। এতিয়া চোৱা, এতিয়া প্ৰথমতে এই তিনিটা সংযোগ কৰি দিয়া। এই তিনিটা যদি সংযোগ কৰি দিওঁ এনেকুৱা হ'ব। তাৰপিছত নেক্সট আমাৰ এই তিনিটা সংযোগ কৰিব লাগিব। এইটো হৈ গ'ল। নেক্সট এই তিনিটা কৰি দিয়া। আকৌ এই তিনিটা, তাৰপিছত এই তিনিটা। এতিয়া চোৱা, আমি সেম ইয়াৰ দৰে আৰু এটা পথ আঁকিলোঁ, অনুৰূপ পথ। আৰু এই পথ দুটাৰ চোৱা প্ৰত্যেকটো ৰেখাই এটাৰ আনটো সমান্তৰাল হয়। বুজি পালা কথাটো? সো এইটো হ'ব 2ৰ আনসাৰ, এইটো 2ৰ আনসাৰ আৰু এইটো 1ৰ আনসাৰ। ঠিক আছে? সো এনেদৰে তোমালোকে আঁকিবা। এতিয়া নেক্সট আহা নম্বৰ 3 কি কৈছে যে তলৰ চিত্ৰবোৰত সমান্তৰাল ৰেখা আৰু লম্ব ৰেখাৰ জোৰবোৰ চিনাক্ত কৰা। সমান্তৰাল ৰেখাৰ জোৰবোৰক এডাল কাঁড়, দুডাল কাঁড় আদিৰে আৰু লম্ব ৰেখাবোৰক বৰ্গ চিনেৰে চিহ্নিত কৰা। এতিয়া চোৱা, সমান্তৰাল ৰেখাৰ ডেফিনেশ্যনটো দিয়া নহ'ল। ইয়াতে চোৱা, দুডাল ৰেখা আঁকিলোঁ আমি, এই দুডাল ৰেখা। এতিয়া এই ৰেখা দুডালৰ মাজৰ দূৰত্ব সকলো ঠাইতে সমান হ'ব লাগিব। ইয়াতে যিমান দূৰত্ব ইয়াতেও সিমানে থাকিব লাগিব, আকৌ ইয়াতে সিমানে থাকিব লাগিব, এইফালেও সিমানে থাকিব লাগিব। এই ৰেখা দুডালৰ মাজৰ দূৰত্ব সকলো ঠাইতে সমান থাকিব লাগিব আৰু ৰেখা দুডাল কটাকটি কৰিব নালাগে। আৰু এই ৰেখা দুডাল যাতে কটাকটি নকৰে, তেতিয়া আমি এই ৰেখা দুডালক কি ক'ম? সমান্তৰাল ৰেখা। বুজি পালা কথাটো? সো ইয়াতে চোৱা, ইয়াতে সমান্তৰাল ৰেখা ক'ত ক'ত আছে চোৱা। এই দুটা ৰেখাক আমি সমান্তৰাল ৰেখা বুলি ক'ব পাৰোঁ। সো ইয়াতে এনেকৈ এটা কাঁড় দিয়া, ইয়াতেও এটা কাঁড় দিয়া, এই ৰেখা দুডাল সমান্তৰাল হয়। আমাৰ এই ৰেখা দুডাল সমান্তৰাল হ'ব। সো ইয়াত দুটা কাঁড় দিয়া, সো এই ৰেখা দুডাল সমান্তৰাল। আকৌ চোৱা, লম্ব ৰেখা, ইয়াত চোৱা, এইটোৰ ওপৰত এইটো লম্ব হৈ আছে, এই ৰেখাডালৰ ওপৰত এই ৰেখাডাল লম্ব হৈ আছে। সো ইয়াত আমি বৰ্গ চিনেৰে চিহ্নিত কৰিব লাগিব। সো ইয়াত এটা এনেদৰে বৰ্গ চিন দিয়া। সো এইটো হৈ গ'ল। আকৌ এই ৰেখাডালৰ ওপৰত এই ৰেখাডালো লম্ব। সো এই দুডাল ৰেখা লম্ব হ'ব। সো ইয়াত বৰ্গ চিন দিয়া, ইয়াতো বৰ্গ চিন দিয়া। এই দুডাল ৰেখা লম্ব হ'ব, আকৌ এই দুডাল ৰেখাও লম্ব হ'ব। সো ইয়াতো বৰ্গ চিন দিয়া। ঠিক আছে? সো হৈ গ'ল। আৰু ইফালে চোৱা, ইয়াত চোৱা, এই ৰেখাডালৰ ওপৰত এই ৰেখাডাল লম্ব। সো ৰেখা দুডাল লম্ব হ'ব। সো ইয়াত বৰ্গ চিন দিয়া। তাৰপিছত ইয়াততো আৰু নাই, বাকী এইটোত চোৱা, এই ৰেখাডাল আৰু এই ৰেখাডাল সমান্তৰাল হয়। আকৌ এই ৰেখাডাল আৰু এই ৰেখাডালো সমান্তৰাল হয়। সো এনেদৰে চিহ্ন দি দিবা। আৰু ইয়াতে চোৱা, ইয়াতে এই ৰেখাডালৰ ওপৰত এই ৰেখাডাল লম্ব। সো ইয়াত বৰ্গ চিহ্নটো দি দিয়া। তাৰপিছত এই ৰেখাডালৰ সমান্তৰাল এই ৰেখাডাল হয়। আকৌ ইয়াতো চোৱা, এই ৰেখাডালৰ সমান্তৰাল এই ৰেখাডাল হয় আৰু এই ৰেখাডালৰ সমান্তৰাল এই ৰেখাডাল হয়। বুজি পালা? সো এনেদৰে চিহ্নবোৰ দি ল'বা তোমালোকে। এতিয়া চোৱা, কি কৈছে যে তোমালোকে লম্ব আৰু সমান্তৰাল ৰেখাবোৰ কেনেকৈ চিনাক্ত কৰিলা। এতিয়া চোৱা, ইয়াৰ ডেফিনেশ্যনটো লিখি দিব লাগিব যে লম্ব ৰেখা আৰু সমান্তৰাল ৰেখা কাক বোলে। চোৱা, ইয়াত 3ৰ আনসাৰ এইটো মই লিখি ৰাখিছোঁ। চোৱা, যে আমি জানো সমান্তৰাল ৰেখাৰ মাজৰ দূৰত্ব সকলো ঠাইতে সমান আৰু কেতিয়াও কটাকটি নকৰে।
আৰু লম্ব ৰেখাই 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰে। সো এইখিনি লিখি দিলে হৈ যাব। আৰু ইংৰাজীত লিখিলে লিখিবা যে উই নো দ্যাট দ্য ডিষ্টেন্স বিটুইন প্যারালেল লাইন্স রিমেইনস দ্য সেম এভরিওয়ের এণ্ড দ্য নেভাৰ ইণ্টাৰসেক্ট। আৰু ইয়াত পাৰপেণ্ডিকুলাৰ লাইন্স ফ্ৰম 90 ডিগ্ৰী এইটো ফৰ্ম পাৰপেণ্ডিকুলাৰ লাইন্স ফৰ্ম 90 ডিগ্ৰী এংগেল। সো ইংৰাজীত লিখিলে এইখিনি লিখি দিবা, ঠিক আছে। এতিয়া নেক্সট আহা 4 নম্বৰত কি কৈছে চোৱা যে স্কেল আৰু ত্ৰিকোণী ব্যৱহাৰ কৰি এক্স ৰেখাৰ সমান্তৰাল হোৱাকৈ এম আৰু এন বিন্দুৰ মাজেৰে যোৱা দুডাল ৰেখা অংকন কৰা। এতিয়া স্কেল আৰু ত্ৰিকোণী আমাক ব্যৱহাৰ কৰিব দিছে। চোৱা এইটো হ'ল ত্ৰিকোণী। এতিয়া প্ৰথমতে কি কৰিম আমি এম ৰেখাৰ ওপৰত আমি কি কৰিম এম বিন্দুৰ ওপৰত ৰেখা আঁকিম। সো প্ৰথমতে ত্ৰিকোণীটো এই এক্স ৰেখাৰ ওপৰত এনেদৰে বহাই ল'বা, সিধাকৈ বহাই ল'বা। তাৰপিছত স্কেলটো এইফালে দি দিবা ইয়াৰ কাষত। এইটো হৈ গ'ল। এতিয়া এই ত্ৰিকোণীটো লাহে লাহে ওপৰ ফালে লৈ যাবা। এই ত্ৰিকোণীটো লাহে লাহে ওপৰ ফালে লৈ যাবা। ওপৰ ফালে লৈ এম বিন্দুত এনেদৰে এম বিন্দুত ৰাখি দিবা। এনেদৰে ৰাখি এম বিন্দুৰ ওপৰেৰে এনেদৰে ৰেখা এডাল আঁকি দিবা। এইটো হৈ গ'ল এক্সৰ সমান্তৰাল এম বিন্দুৰ ওপৰেৰে আঁকা ৰেখা, ঠিক আছে। আৰু এতিয়া আমি আকৌ এন বিন্দুৰ ওপৰেৰে আঁকিব লাগে। এতিয়া চোৱা এইটো প্ৰথমতে এক্স ৰেখাৰ ওপৰত এনেদৰে ৰাখিবা আৰু ইফালে স্কেল এটা লগাই দিবা আৰু এইটো লাহে লাহে তলফালে লৈ আহিবা। এইটো লাহে লাহে তলফালে টানি লৈ আহিবা। আহি আহি যেতিয়া এন বিন্দু পাব তেতিয়া এইটো ৰখাই দিবা আৰু এন বিন্দুৰ ওপৰেৰে ৰেখা এডাল আঁকি দিবা। এইটো হৈ গ'ল এন ৰেখাখণ্ড। বুজি পালা? হৈ গ'ল। স্কেল আৰু ত্ৰিকোণী ব্যৱহাৰ কৰি আমি এক্স ৰেখাৰ সমান্তৰাল হোৱাকৈ এম বিন্দুৰ মাজেৰে আৰু এন বিন্দুৰ মাজেৰে যোৱা দুডাল ৰেখা অংকন কৰিলোঁ, ঠিক আছে। এনেদৰে আঁকি ল'বা। তাৰপিছত চোৱা নেক্সট নম্বৰ 5ত কি কৈছে যে ফুট জালিকাখনত অঁকা ৰেখাখণ্ডবোৰ ভালদৰে লক্ষ্য কৰা। এতিয়া প্ৰতিডাল ৰেখাখণ্ডৰ সমান্তৰালকৈ নতুন ৰেখা অঁকাৰ চেষ্টা কৰা। এতিয়া চোৱা ইয়াত পি বিন্দুটো চোৱা, পি ৰেখাডাল চোৱা, পি ৰেখাখণ্ড আমাৰ প্ৰত্যেকটো বিন্দুৰ মাজেৰে গৈছে। সো ইয়াত আমি এই তিনিটা বিন্দুৰ মাজেৰে যদি আমি ৰেখা এডাল আঁকি দিওঁ তেন্তে পিৰ কি হ'ব সমান্তৰাল হ'ব। সো ইয়াত আমি ত্ৰিকোণী ব্যৱহাৰ কৰাৰ দৰকাৰ নাই আমাৰ, আমি অকল স্কেলেৰে বিন্দু তিনিটা সংযোগ কৰি দিলে হৈ যাব। চোৱা এই তিনিটা বিন্দু যদি আমি সংযোগ কৰি দিওঁ আমাৰ পিৰ সমান্তৰাল হৈ গ'ল এই ৰেখাডাল। এতিয়া নেক্সট কিউ বিন্দুটো চোৱা, কিউ ৰেখাডাল চোৱা। কিউ ৰেখাখণ্ডটো আমাৰ বিন্দুৰ মাজেৰে যোৱা নাই। চোৱা এইটো বিন্দুৰ মাজেৰে গৈছে আৰু এইটো বিন্দুৰ মাজেৰে, কিন্তু বাকী এই বিন্দুবোৰৰ মাজেৰে যোৱা নাই। সো ইয়াত আমি কি কৰিব লাগিব, ইয়াত আমি ত্ৰিকোণী ব্যৱহাৰ কৰিব লাগিব। সো ত্ৰিকোণীটো কেনেদৰে ব্যৱহাৰ কৰিম, প্ৰথমতে এই কিউৰ ওপৰত এনেদৰে আমি ত্ৰিকোণীটো ৰাখি দিম কিউ ৰেখাডালৰ ওপৰত। তাৰপিছত এইফালে আমি কি কৰিম, এইফালে আমি স্কেলেৰে এনেদৰে হেঁচি ধৰিম। এতিয়া আমি লাহে লাহে কি কৰিম, লাহে লাহে ত্ৰিকোণীটো ওপৰ ফালে লৈ যাম। আমাক যিখিনি লাগে এইখিনি লৈ যাম আমি। সো ইয়াত ৰাখি দিয়া, ইয়াত ৰাখি দিয়া। এতিয়া ইয়াত ৰেখা এডাল আঁকি দিয়া। এই ৰেখাডাল হৈ যাব কিউ ৰেখাখণ্ডৰ সমান্তৰাল, ঠিক আছে। এতিয়া নেক্সট চোৱা, নেক্সট পিটো চোৱা। পিটো আমি ইয়াত ত্ৰিকোণী ব্যৱহাৰ কৰিব লাগিব।
প্ৰথমতে ত্ৰিকোণীটো পি ৰেখাখণ্ডৰ ওপৰত এনেদৰে ৰাখি দিবা মিলাই আৰু নেক্সট স্কেলটো কাষত এনেদৰে ৰাখি দিবা তাৰপিছত এইটো লাহে লাহে ওপৰ ফালে লৈ আহিবা এইটো আহি গ'ল এতিয়া আমি কি কৰিম ইয়াত ৰেখা এডাল আঁকি দিম এইটো হৈ যাব কিউ বিন্দুৰ সমান্তৰাল ৰেখা সৰি কিউ বিন্দু নহয় কিউ ৰেখাখণ্ডৰ সমান্তৰাল ৰেখা এতিয়া নেক্সট এছটো চোৱা এছটো আমি ত্ৰিকোণী ব্যৱহাৰ কৰিব লাগিব ইয়াত এছ ৰেখাডালৰ ওপৰত এনেদৰে ত্ৰিকোণীটো ৰাখি দিবা আৰু এইফালে স্কেল ৰাখিবা স্কেলটো ৰাখি ত্ৰিকোণীটো এনেদৰে ওপৰ ফালে লৈ যাবা যিখিনি আমাক লাগে আৰু এইফালে এনেদৰে ৰেখা আঁকি দিবা এইটো হৈ গ'ল এছ ৰেখাৰ সমান্তৰাল ৰেখা আৰু নেক্সট চোৱা নেক্সট আমাৰ টিটো টিটো এনেদৰে প্ৰথমতে টি ৰেখাডালৰ ওপৰত ত্ৰিকোণী ৰাখিবা আৰু এনেদৰে স্কেলেৰে আমি হেঁচা দি ধৰিলোঁ এতিয়া আমি ত্ৰিকোণীটো লাহে লাহে ওপৰ ফালে লৈ যাম এতিয়া ইয়াত ৰেখা এডাল আঁকি দিয়া এইটো হৈ যাব টি ৰেখাৰ সমান্তৰাল ৰেখা আৰু ইউটো চোৱা প্ৰত্যেকটো বিন্দুৰ মাজেৰে গৈছে চ' ইয়াত আমি অকল স্কেল ব্যৱহাৰ কৰি ইয়াত আমি কি কৰিব পাৰোঁ ইউৰ সমান্তৰাল ৰেখা আঁকিব পাৰোঁ এই চাৰিটা বিন্দু সংযোগ কৰিলে ইউৰ সমান্তৰাল ৰেখা আহি যাব এইটো হৈ গ'ল ইউৰ সমান্তৰাল ৰেখা এতিয়া চোৱা ভিত আমি কি ব্যৱহাৰ কৰিব লাগিব ত্ৰিকোণী ব্যৱহাৰ কৰিব লাগিব চ' ইয়াত ত্ৰিকোণীটো ৰাখি দিয়া এনেদৰে তাৰপিছত লাহে লাহে ওপৰ ফালে লৈ আহা এইটো হৈ গ'ল এতিয়া ইয়াত ৰেখা আঁকি দিয়া এইটো হৈ যাব ভিৰ সমান্তৰাল ৰেখা আৰু ডব্লিউটো চোৱা ডব্লিউটো ঠিক তেনেদৰে ডব্লিউৰ ওপৰত এনেদৰে ৰাখি দিবা ত্ৰিকোণীটো এনেদৰে লাহে লাহে ওপৰ ফালে লৈ আহিবা যিমানখিনি তোমাক লাগে চ' এইটো হৈ গ'ল ডব্লিউৰ সমান্তৰাল ৰেখা আৰু এক্সটো চোৱা যেহেতু তিনিটা বিন্দুৰ মাজেৰে গৈছে চ' ইয়াত কি কৰিম আমি এই তিনিটা ৰেখা সংযোগ কৰি দিম ইয়াত আমি ত্ৰিকোণী ব্যৱহাৰ কৰিব নালাগে এইটো হৈ গ'ল এক্সৰ সমান্তৰাল ৰেখা বুজি পালা এনেদৰে আঁকিবা এতিয়া প্ৰশ্ন ইয়াত কি কৈছে চোৱা যে সকলো ৰেখাখণ্ডৰে সমান্তৰাল ৰেখা অঁকাটো সহজ আছিল নে সকলো ৰেখাৰ নাছিল ইয়াত আমাৰ পিত আমি সহজে আঁকিব পাৰিছোঁ ইউত সহজে আঁকিব পাৰিছোঁ এক্সত পাৰিছোঁ আৰু বাকীবিলাকত আমি কি ত্ৰিকোণী ব্যৱহাৰ কৰিছোঁ চ' সহজ নাছিল যদি নাছিল কোনকেইডাল ৰেখাখণ্ডৰ সমান্তৰাল ৰেখা অঁকাৰ ক্ষেত্ৰত সমস্যা হৈছিল আমাৰ কোনকেইডাল ৰেখা অঁকাৰ ক্ষেত্ৰত সমস্যা হৈছিল এইটো কিউৰ সমান্তৰাল ৰেখা তাৰপিছত পি এইটো পি নহ'ব ইয়াত চোৱা পি আমাৰ ইয়াত দিয়া আছে এইটো আৰ হ'ব চ' এইটো আৰ চ' কিউ আৰ তাৰপিছত এছ আৰু এইফালে টি ভি আৰু ডব্লিউ এইকেইটা ৰেখাৰ সমান্তৰাল ৰেখা আঁকাত আমাৰ সমস্যা হৈছিল তুমি এই সমস্যা কেনেকৈ সমাধান কৰিলা এই সমস্যা আমি কেনেকৈ সমাধান কৰিলোঁ আমি ত্ৰিকোণী ব্যৱহাৰ কৰি স্কেল আৰু ত্ৰিকোণী ব্যৱহাৰ কৰি সমস্যাবোৰ আমি সমাধান কৰিলোঁ চ' ইয়াৰ উত্তৰ তোমালোকে এনেদৰে লিখিবা চোৱা পাছৰ এত লিখিবা যে সকলো ৰেখাখণ্ডৰে সমান্তৰাল ৰেখা অঁকাটো সহজ নাছিল আৰু ইংৰাজীত লিখিলে ইট ৱাজ নট ইজি টু ড্ৰ পেৰালেল লাইনছ ফৰ অল দ্য লাইন ছেগমেণ্টছ আৰু তাৰপিছত লিখিবা যে ইয়াত কি কৈছিল প্ৰশ্নটো যে যদি নাছিল কোনকেইডাল ৰেখাখণ্ডৰ সমান্তৰাল ৰেখা অঁকাৰ ক্ষেত্ৰত সমস্যা হৈছিল চ' ইয়াৰ উত্তৰত লিখিবা যে ইয়াত কিউ আৰ এছ টি ভি আৰু ডব্লিউ ৰেখাখণ্ডৰ সমান্তৰাল ৰেখা অঁকাৰ ক্ষেত্ৰত সমস্যা হৈছিল আৰু ইংৰাজীত লিখিলে ইট ৱাজ ডিফিকাল্ট এইটো DIFFICULT difficult to draw parallel lines for the line segments Q, R, S, T, V and W
তাৰপিছত বি নম্বৰত কি কৈছে যে তুমি এই সমস্যা কেনেকৈ সমাধান কৰিলা ইয়াৰ উত্তৰত লিখিবা যে ত্ৰিকোণী আৰু স্কেল ব্যৱহাৰ কৰি সমস্যা সমাধান কৰিলোঁ আৰু ইংৰাজীত লিখিলে সলভ দিছ প্ৰব্লেম বাই ইউজিং এ স্কেল এণ্ড এ সেট স্কুৱেৰ সো স্কেল আৰু সেট স্কুৱেৰ ইউজ কৰি আমি কি কৰিলোঁ সমস্যাটো সলভ কৰিলোঁ ঠিক আছে সো ডিয়াৰ ষ্টুডেণ্ট ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আৰু এই সমাধানবোৰত তোমালোকৰ কোনো ধৰণৰ ডাউট থাকি গ'লে কমেণ্টত নিশ্চয় জনাবা মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম থেংক ইউ